আমাৰ যেটো কাজলগাঁৱত ইউএন ব্ৰহ্ম কলেজ আছে ইয়াত 98 লাখৰ আমাৰ চৰকাৰৰ পৰা এটা ক্লাছৰুমৰ কাৰণে বিল্ডিং নতুনকৈ বনোৱা হৈছে আৰু সেই বিল্ডিংটো আজি ওপেনিং কৰিবলৈ কলেজৰ আমাৰ প্ৰিন্সিপাল আৰু কৰ্তৃপক্ষই কৈছিল এই হিচাপে আমি আমাৰ সাংসদ ডাঙৰীয়া আৰু মই উপস্থিত হৈছো আৰু দেখিছো ৰুমটো খুব ভালকে বনাইছে আৰু ইয়াৰ পিছতো বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ইউএন ব্ৰহ্ম কলেজত হ'বলৈ গৈ আছে মই ভাবো যেহেতু আমাৰ চিৰাং ডিস্ট্ৰিক্টৰ আমাৰ আৰবান এৰিয়াত ইখনে হায়াৰ এডুকেশ্যন ইনষ্টিটিউশন আৰু ইয়াত ফিউচাৰটো বহুত ভাল এই ইনষ্টিটিউশনখন বহুত গ্ৰো কৰিব পাৰিব আৰু বিভিন্ন সাবজেক্ট ইন্ট্ৰোডিউস কৰিব পৰা আৰু বিভিন্ন নতুন নতুন কোর্স বিলাক আৰম্ভ কৰিব পৰা বহুত সুবিধা আছে গতিকে এই বিদ্যালয়খন আমি উন্নত কাৰণে বিভিন্ন কথাবিলাক চিন্তা কৰা হৈছে আহি থকা ফাইনান্সিয়েল ইয়াৰত ইয়াত মানে প্ৰায় 700 মানুহ বহিব পৰা এটা আৰু নতুনকৈ অডিটৰিয়াম 1.5 কোটি টকাৰ অডিটৰিয়াম এটা নিৰ্মাণ কৰা হ'ব আমাৰ চৰকাৰৰ পৰা ইউএন আমাৰ কলেজত যেটো প্ৰয়োজন আছে গতিকে আজি ভালে লাগিছে খালি বাকি যেটো সাইড আছে একাডেমিক সাইড আৰু বেলেগ সাইডৰ কাৰণে আমি বিটিআৰ সৰকাৰ হিচাপে হায়াৰ এডুকেশ্যনৰ কাৰণে বহুতখিনি পলিসি লোৱা হৈছে আৰু হিখিনিও আমি আহি থকা বছৰবিলাকত ইমপ্লিমেন্ট কৰাৰ কাৰণে বিশেষকৈ ষ্টুডেন্ট বিলাক কেৰিয়াৰ কাউন্সেলিং কৰা ষ্টুডেন্ট বিলাকে নিজৰ যেটো সাবজেক্ট ইয়াত কেনেকৈ এক্সেলেন্সিটো আনিব পৰা যায় আৰু তেখেত সকলে ৰাইট ফ্ৰম দি ডিগ্ৰী কোর্স বিভিন্ন জবৰ কাৰণে কেনেকা প্ৰিপাৰেচন কৰিব লাগে তেখেত সকলে বিভিন্ন যে কোচিং বা সিভিল সার্ভিসে হোক বা কম্পিটিটিভ এক্সাম বিলাকৰ কাৰণে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগে এই গুটেই কথাবিলাক আমি পলিসিত আনি আছো গতিকে ভাল লাগিছে কি কলেজখন খুব ভাল পৰিবেশত আমাৰ বোথ ম্যানেজিং কমিটি এন্ড কলেজৰ আমাৰ যেটো টিম আছে ভালকে চলাই আছে মই এই মহাবিদ্যালয়খনৰ ভৱিষ্যত মানে উজ্জ্বল মই কামনা কৰি আজি ইন্টাৰনেশনাল ওমেন ডে আমাৰ পাৰ্টিৰ তৰফৰ পৰাও বিভিন্ন জায়গাত program rakha hoise centrally Gosaigaon dangorkoi observe kora hoise aru prottekto districtote observe kora hoise aru ajir dintut jehetu women day hoy aru women jitu amar group ase ba মহিলা যিখিনি আমাৰ আছে আমাৰ গুটি বিশ্বখনত এই মহিলা সকলৰ যেটো ৰোল সমাজ গৰাতে হওক শান্তি স্থাপন কৰাতে হওক বা অৰ্থনৈতিকভাৱে আগুৱাই যোৱাই হওক বা সমাজক এটা স্থিৰতা যেটো নিৰ্মাণ কৰিব লাগে তাত বহুতখিনি অৱদান আছে কিন্তু বহুত সময়ত মহিলা সকলক ইগনোৰ কৰা যায় আৰু বিভিন্ন সমাজত বিভিন্ন প্ৰথাবিলাক আছিল সেই সময়ত মহিলা সকলে বহুত কষ্ট পাইছিল কিন্তু ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত তেখেতে প্ৰথম স্লোগান দিলে বেটি বাঁচাও বেটি পঢ়াও আৰু ইয়াৰ লগে লগে ওমেন সিকিউৰিটি টু লৈ প্লাই সেফটি এন্ড সিকিউৰিটি টু লৈ প্লাই ওমেন এডুকেশ্যন টু লৈ প্লাই আৰু তেখেত সকলৰ যেটো অধিকাৰ এটো বিভিন্ন সময়ত এবিউজ হোৱা ভায়োলেশন হোৱা চাইল্ড ম্যাৰেজ হোৱা এই গুটি বিষয়বিলাক খুব সিৰিয়াসলি লোৱা হৈছে আমি বিটিআৰটো এতিয়া ওমেন কমিশন এটা গঠন কৰিছো আৰু এই বছৰ আমাৰ টাৰ্গেট যে 26টা জনগোষ্ঠীৰ প্ৰত্যেকটো জনগোষ্ঠীৰ পৰা 25 জনকৈ এডুকেটেড ওমেন বিলাকক লৈ প্লাই সেই জনগোষ্ঠীৰ ওমেন বিলাকে কি প্ৰবলেমত ফেস কৰি আছে এটো আমাৰ ভিজন ডকুমেন্টৰ এটা পাৰ্ট হিচাপে আমি হেতু ইমপ্লিমেন্ট কৰিবলৈ গৈ আছো গতিকে বিটিআৰ অঞ্চলটো যাহাতে ওমেন ফ্ৰেন্ডলি হয় আৰু সেফটি সিকিউৰিটি দি ওমেন সকলে মহিলা সকলে সদায় ইয়াত বিটিসিত পায় এই কথাটো টাৰ্গেট ৰাখি আমি বহুতখিনি কাম হাতত লৈছো আৰু এটো এবাৰ ইমপ্লিমেন্ট কৰিম फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाय बोसोर 2025-22 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रुनिखातानि इउएन एकाडेमिया चिरां जिल्लानि रुनिखातायाव थानाय इउएन एकाडेमिया दायो नार्सारिनिफ्राय 9 थाखोसिम गोदानै मुं थिसननायखौ लागासिनो बे एकाडेमियाव गुन गोनां सोलोंथाय होनायजों लोगोसे माखासे खाबुफोरखौबो होफानाय जादों हौवासा आरो हिनजावसाफोरनि थाखाय आलादा आलादा हस्टेल दं आरो हस्टेलाव थानाय फरायसाफोरखौ जुनियायै फोरोंथाय होनायनि खाबुबो होनाय जादों लोगोसेनो फरायसाफोरनि थाखाय कम्पिउटार सोलोंनाय गेलेनाय योगानि खाबुखौबो रुनिखातानि इउएन एकाडेमियाव मोनफागोन गोसो गोनां फरायसाफोरा रुनिखातानि इउएन एकाडेमियाव दानिफ्रायनो मुंखौ थिसननो हागोन आरो मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9101444619 नङाब्ला 9706177397 आव थोंजों फोनांजाब खालामनो हागोन